দক্ষিণ কামৰূপৰ নৱগঠিত বকোচয়কা সমষ্টিৰ বনগাঁও মৌজাৰ দেওচৰত স্থাপন হ'ব কেন্দ্ৰীয় বিশ্ববিদ্যালয় নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিছেবিলিটি ষ্টাডি, য'ত দিব্যাংগসকলৰ সমস্যা, তেওঁলোকৰ সৈতে জড়িত পাঠ্যক্ৰম অনুমোদন হ'ব। দিব্যাংগ বিশেষভাৱে সক্ষম লোকৰ চিকিৎসা, বিভিন্ন বিষয়ৰ সৈতে ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে স্থাপন কৰিব এই বিশ্ববিদ্যালয়। যোৱাকালি এই কথা সদৰি কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা আমাৰ বাবে খুব ভাল খবৰ এটা। আমাৰ কামৰূপ জিলাৰ দেওচৰ আণ্ডাৰ বনগাঁও মৌজা 6গাঁও ৰেভিনিউ চাৰ্কুল, ইয়াত ভাৰত চৰকাৰে এখন নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডি, এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে, য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা, তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্চ, পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব। এইটো নহয় যে তাত দিব্যাংগসকল পঢ়িব, ইয়াত দিব্যাংগসকলক ট্ৰিটমেণ্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্চ পঢ়োৱা হ'ব। সেইকাৰণে ইয়াৰ নাম দিয়া হৈছে নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ। যদি আমাৰ দিব্যাংগসকলৰ বা ডিজেবুলসকলৰ সমস্যাসমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেণ্টৰ যিবিলাক ছাবজেক্ট আছে, সেই ছাবজেক্টবিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে। আজি কেবিনেটে 6গাঁও ৰেভিনিউ চাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবণ্টন দিছে। অসমত আৰু এখন কেন্দ্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট স্থাপন হোৱাৰ পথ আজি মুকলি হ'ল।